এতিয়া দেখুৱাম এটা গাৰ নোম শিয়ৰি যোৱা বস্তু এইখন মহাত্মা গান্ধীৰ মাৰ্কশ্বিট চাওক এইখন মহাত্মা গান্ধীৰ মেট্ৰিকৰ মাৰ্কশ্বিট মোহনদাস কৰমচান্দ গান্ধী ইংলিছত পাইছিল তেওঁ 89 এইফালে মেথমেটিক্সত হিষ্টৰিয়ান জিঅ'গ্ৰাফিত 1887 চনত 1887 খ্ৰীষ্টাব্দৰ এই নাওখনত মহাত্মা গান্ধী নিজে বহিছিল সেই নদী পাৰ হওঁতে আৰু এয়া হ'ল মহাত্মা গান্ধীৰ নিজৰ হাতৰ আখৰ এইখন সেইখন গাড়ী যিখন গাড়ীত মহাত্মা গান্ধীৰ মৃতদেহটো সমাধিস্থ কৰিবলৈ এইখন গাড়ীত মৃতদেহটো লৈ অহা হৈছিল जिस गन को आप देखना चाह रहे हैं इस गन का नाम है AK-47 সেইফালে থাকিল ৰাজঘাট মহাত্মা গান্ধীৰ সমাধিস্থল আৰু তাৰ পৰা কমপ্লিট ইফালে এইটো গান্ধী দৰ্শন এটা মিউজিয়াম মহাত্মা গান্ধীয়ে ইউজ কৰা বিভিন্ন বস্তু ইয়াত সংগ্ৰহ কৰি থোৱা আছে সো এবাৰ আহিছো যেতিয়া যেহেতু ৰাজঘাটলৈ আহিছো এবাৰ ইয়ালৈও যাও গৈ চাও মহাত্মা গান্ধীৰ কি বস্তু ইয়াত সংৰক্ষণ কৰি থোৱা আছে ইয়াতে সোমাই নিজৰ নাম এড্ৰেছ ফোন নাম্বাৰ দি তাত এন্ট্ৰি কৰি ল'ব লাগে তাত সিকিউৰিটি এজন আছে আৰু তাত এন্ট্ৰি কৰি লৈ এতিয়া মই সোমাইছো এতিয়া সন্ধিয়া 6 বজালে ইয়াত যি চাও য'ত ঘূৰি থাকো ঘূৰিব পাৰো সোমাই ইয়াত দুটা ঘৰ আছে এয়া চাওক এটা এইটো এটা সেইটো তাত লিখা আছে গান্ধী দৰ্শন মিউজিয়াম এয়া আৰু এইফালে এইটো অনলি গান্ধী দৰ্শন লিখা আছে প্ৰথমে এইটোতে যাও গৈ পিছত মিউজিয়ামটোলৈ যাম সোমায়ে দেখিব এইবিলাক গান্ধীৰ প্ৰতিমূৰ্তি এনেকুৱা বনোৱা আছে এইফালে গান্ধীৰ ওপৰত লিখা কিতাপবিলাক আছে ইয়াত দ্য মাইণ্ড অফ মহাত্মা গান্ধী সত্যাগ্ৰহ চম্পৰণ গান্ধী সিন্স 50 ইয়াৰ্ছ অফ আজাদী মানে মহাত্মা গান্ধীৰ ওপৰত লিখা ভাল কিতাপবিলাক ইয়াত আছে এইটো হ'ল গান্ধী সাহিত্য বিক্ৰয় কেন্দ্ৰ মানে ইয়াত গান্ধীৰ ওপৰত লিখা কিতাপ সাহিত্য সংস্কৃতি ৰিলেটেড কিতাপবিলাক ইয়াত পাব ইয়াৰ পৰা আপুনি কিনি লৈ যাব পাৰে আৰু এইফালে যদি যাও ইয়াত লিখা আছে এন এক্সিবিশন ইন ক্লে মডেলছ মানে এটা আৰ্ট গেলেৰী টাইপ আৰু এতিয়া চাও গান্ধী দৰ্শন মিউজিয়াম ইয়াত মহামানৱ মহাত্মা গান্ধীদেৱে ইউজ কৰা বিভিন্ন সা সামগ্ৰী এতিয়াও থৈ দিয়া আছে সংগ্ৰহ কৰি এই মিউজিয়ামটো চাবলৈ আহিছো হেতে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমৰ কথা আমি সকলোৱে পঢ়িছো ইয়া সবৰমতী আশ্ৰম সেই আশ্ৰমখনৰ এটা আভাস ইয়াত দিছে বনাই থৈছে আৰু बम्बई में गांधी जी संत कबीर राजचंद्र এই ফটোখন আপোনালোকে চাওক এইজন মহাত্মা গান্ধীয়ে আছিল আমি এনেকুৱা ৰূপত তেওঁৰ ফটো কেতিয়াও দেখা নাছিলো আৰু তেনেকুৱা আৰু কিছুমান বিভিন্ন সময়ৰ বিভিন্ন ফটো তেওঁৰ হস্তাক্ষৰ এইবিলাক ইয়াত এনেকৈ থোৱা হৈছে আৰু প্ৰদৰ্শনী কৰি এইফালে এই ফটোখনত এয়া মহামানৱ মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰবা গান্ধী আৰু ইয়াত এইবিলাক স্বাধীনতা আন্দোলনৰ সময়ত নিউজবিলাক যেনেকৈ বাতৰি কাকতত প্ৰকাশ পাইছিল সেইবিলাকৰ পেপাৰ কাৰ্ডবিলাক ইয়াত এনেকুৱাকৈ লগাই থৈ দিছে এইখন ফটোৰ সময়ত মহাত্মা গান্ধীৰ বয়স আছিল 23 বছৰ বয়স এয়া তেওঁৰ বিয়াৰ সময়ৰ ফটো ইয়াত লিখা আছে 23 साल की चौथी उम्र में मोहन और कस्तूरबा का विवाह पोरबंदर में हुआ था এই বিবাহ ৰিলেটেড ফটো এইবিলাক আৰু এতিয়া দেখুৱাম এটা গাৰ নোম শিয়ৰি যোৱা বস্তু এইখন মহাত্মা গান্ধীৰ মাৰ্কশ্বিট চাওক মানে গোটেইখন মহাত্মা গান্ধীৰ নহয় এইখন মানে ৰিজাল্টটো আৰু তাতে ইয়াত এইটো হ'ল গান্ধী মোহনদাস কৰমচান্দ গান্ধী এয়া এইটো হ'ল কি সাবজেক্ট ইংলিছত পাইছিল তেওঁ 89 আৰু এইফালে সেকেন্ড ল্যাঙ্গুৱেজত তেওঁ পাইছিল 45 মানে হাফ আৰু 45.5 আৰু এইফালে মেথমেটিক্সত পাইছিল 59 হিষ্টৰিয়ান জিঅ'গ্ৰাফিত 20 আৰু জেনেৰেল নলেজৰ মানে পাৰ্ট এখিনি 20 পাইছে এইফালে এইটো নেচাৰেল সায়েন্সত পাইছে 34 আৰু এইফালে হিষ্টৰিয়ান সায়েন্সত পাইছে 54 টোটেল অফ হিষ্টৰিয়ান সায়েন্স এই হিষ্টৰিয়াৰ সায়েন্স মিলি টোটেল 54 আৰু গ্ৰেণ্ড টোটেল তেওঁৰ মাৰ্ক আছিল 247.5 চাওক এখন মহাত্মা গান্ধীৰ মাৰ্কশ্বিট মই কৈছো গোটেইখন মহাত্মা গান্ধীৰ নহয় এখন ৰিজাল্ট আৰু ইয়াতে সবৰে মাৰ্কবিলাক আছে তাতে মোহনদাস কৰমচান্দ গান্ধী আৰু এটা কোন তাৰিখ কেতিয়াৰ কি হেতু ওলাই থকা নাই এটা থাকিলে মই ভালকৈ দেখো 1887 চনত 1887 খ্ৰীষ্টাব্দৰ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন ডিসেম্বৰ 1887 গতিকে এইখন মহাত্মা গান্ধীৰ মেট্ৰিকৰ মাৰ্কশ্বিট মই কৈছো গোটেইখন তেওঁৰ মাৰ্কশ্বিট নহয় তেওঁৰ নাম্বাৰখিনিও ইয়াত আছে 12 मार्च 1933 को गांधी जी ने 79 सत्याग्रह के साथ अहमदाबाद से अपनी ऐतिहासिक दांडी यात्रा आरंभ की यही वो नौका है जिससे गांधी जी ने कंकापुर स्थित माही नदी पार की थी लंगर থকা এই নাওখনলৈ আপোনালোকে মন কৰক এটা এখন মই হাতেৰে চুব নোৱাৰো কাৰণ মিউজিয়ামৰ কোনো বস্তু হাতেৰে চোৱা এলাউড নহয় আৰু এই নাওখনতে মানে মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰাৰ সময়ত কংকাপুৰ স্থিত মাহি নদী পাৰ কৰিছিল মানে কংকাপুৰত থকা মাহি বুলি নদী এটা সেই নদীটো পাৰ কৰিছিল এই নাওখনত দাণ্ডি যাত্ৰাৰ সময়ত দাণ্ডি যাত্ৰাৰ কথা আমি সকলো কিতাপত পঢ়িছো এই নাওখনত মহাত্মা গান্ধী নিজে বহিছিল সেই নদী পাৰ হওঁতে
এইটো পেপাৰ কাটলৈ মন কৰক এইটো হ'ল ইয়ং ইণ্ডিয়া এডিটেড বাই MK গান্ধী মানে মোহনদাস কৰমচাঁদ গান্ধী মানে মহাত্মা গান্ধী সম্পাদক আছিল এই ইয়ং ইণ্ডিয়া নামৰ বাতৰি কাকতখনৰ আৰু মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইয়ং ইণ্ডিয়া কাকতত এটা নিউজ প্ৰকাশ পাইছিল আপোনালোকে চাওক হিন্দু মুছলিম টেনশ্যন ইটছ কজ এণ্ড কিয়ৰ কিন্তু এইটো এতিয়ালৈ কিয়ৰ নহ'ল এতিয়াও চলিয়ে থাকিল এতিয়াতো আৰু বেছিহে হৈছে আৰু এইবিলাক যে ফটো দেখিছে এইবিলাক এইফালে আছে এইবিলাক সকলো স্বাধীনতা আন্দোলনৰ সময়ত তোলা ফটো আৰু এয়া হ'ল মহাত্মা গান্ধীৰ নিজৰ হাতৰ আখৰ নিজৰ হেণ্ড ৰাইটিং এয়া ঊনৈছশ 32 চনত মহাত্মা গান্ধী যেতিয়া ইয়েৰবেৰা জেলত থাকিব লগা হৈছিল তেতিয়া এইখন তেওঁৰ বিচনা আছিল তাতে জেলত এয়া ইয়েৰবেৰা জেল মে গান্ধীজী কি কোঠৰী আৰু এইবিলাক তেওঁৰ সামগ্ৰী আছিল প্ৰয়োজনীয় চ' জেলত তেওঁ এই বিচনাখনত আছিল ৰাতি ये वो गाड़ी है जिस पर राष्ट्रपिता महात्मा गांधी के पार्थिव शरीर को 31 जनवरी 1948 के दिन बिरला हाउस अब गांधी स्मृति মানে বিৰলা হাউসটো আজিকালি গান্ধী স্মৃতি বুলি কয় সে ৰাজঘাট লৈ যায়া গয়া মানে এইখন সেইখন গাড়ী যিখন গাড়ীত মহাত্মা গান্ধীৰ মৃতদেহটো বিৰলা হাউসৰ পৰা এই ৰাজঘাটলৈ লৈ অহা হৈছিল ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ তালে মহাত্মা গান্ধীক সমাধিস্থ কৰিবলৈ এইখন গাড়ীত মৃতদেহটো লৈ অহা হৈছিল During Dandi Jatra in Vejalpur village, Gujarat, Gandhiji addressed to the mass while sitting on this bench. Dandi Jatra সময়ত মহাত্মা গান্ধীয়ে এই বেঞ্চখনত বহি ভাষণ দিছিল আৰু সেইখন এতিয়াও ইয়াত সযতনে থোৱা আছে जिस गन को आप देखना चाह रहे हैं ये 2012 में इंडोनेशिया के प्राइम मिनिस्टर ने इस संस्थान को गिफ्ट किया और इस गन का नाम है AK-47 जो कि हिंसा को अहिंसा के रूप में दिखाया गया है और 2012 में इंडोनेशिया के प्राइम मिनिस्टर ने बताया किसी भी समस्या का समाधान हम लोग पीसफुल कर सकते हैं लड़के नहीं हम 7 डेज भोजन करते हैं तो 1.6 ब्लड बनता है और एक बार हम गुस्सा करते हैं तो वो ब्लड लॉस हो जाता है तो हमेशा ध्यान रखें कि गुस्सा ना करें किसी भी समस्या का समाधान हम लोग विदाउट लड़ाई किए हुए पीसफुल कर सकते हैं और संगीत के माध्यम से हम लोगों को जोड़ सकते हैं धन्यवाद इसलिए मतलब ये AK-47 गान पे गिटार बना दिया ताकि हिंसा की चीज़ को अहिंसा की चीज़ बना दी मेरा जीवन ही मेरा संदेश है माई लाइफ इज माई मेसेज আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিলে দিল্লীৰ ৰাজঘাটত থকা এই গান্ধী দৰ্শন মিউজিয়াম যিটোত আছে মহাত্মা গান্ধী দাণ্ডি যাত্ৰাৰ সময়ত ইউজ কৰা বেঞ্চখন নাওখন তেওঁৰ মৃতদেহ সৎকাৰলৈ নিয়া বাহনখন লগতে তেওঁ জেলত থাকোঁতে ব্যৱহাৰ কৰা বিচনাখন বিভিন্ন তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী তেতিয়াৰ সময়ৰ পেপাৰ কাট এই সকলোবিলাকৰ উপৰিও আমি দেখিলোঁ মহাত্মা গান্ধীৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট যিটো মোৰ আটাইতকৈ ভাল লাগিলে আন্দোলনৰ সময়ৰ ফটো ইত্যাদি সকলো যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ এটা ভিডিঅ' কমপ্লিটলি আজি মহামানৱ মহাত্মা গান্ধীৰ ওপৰত বনালোঁ কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব নাপাহৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু যদি আপোনালোক দিল্লী আহে ৰাজঘাটলৈ আহিব মহামানৱ মহাত্মা গান্ধীদেৱৰ সমাধি ক্ষেত্ৰ চাব লগতে মিউজিয়ামটো চাব আৰু মিউজিয়াম চাই মই বিৰাট ভাল পাওঁ কাৰণ মিউজিয়ামত ৰিয়েল বস্তুবিলাক থৈ দিয়া থাকে